নমস্কাৰ আজি অসম গ্ৰীণ টেকৰ মজিয়াত আমি আলোচনা কৰিব ওলাইছো তিতা কেৰেলাৰ উপকাৰী গুণসমূহৰ বিষয়ে। অতীজৰে পৰা স্বাস্থ্যজনিত সমস্যাৰ বাবে আমাৰ খাদ্য তালিকাত তিতা কেৰেলা অন্তৰ্ভুক্ত হৈ আহিছে, কিন্তু খাই ভাল পোৱা মানুহ বহুত কম। আপুনি জানেনে এই তিতা কেৰেলাটো তিতা কিয় হয় আৰু এই তিতাৰ বাবে আমাৰনো কি উপকাৰ হয়? আলোচনা কৰোঁ আহক। তিতা কেৰেলা আজিকালি আমাৰ মাজত অতি জনপ্ৰিয় যদিও আগতে ইয়াক ভাৰতত পোৱা নগৈছিল। প্ৰথমতে আফ্ৰিকাত পোৱা গৈছিল। আফ্ৰিকাত খৰালি কালত পুং চিকাৰীসকলৰ বাবে তিতা কেৰেলা আছিল এটা প্ৰধান খাদ্য। সময়ৰ লগে লগে সমগ্ৰ এছিয়াতে তিতা কেৰেলা বিয়পি পৰিল আৰু মানুহে ইয়াৰ উপকাৰিতাৰ কথা জানিব পাৰিলে আৰু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে। তিতা কেৰেলা তিতা কিয়? তিতা কেৰেলাত মানুহৰ বাবে অবিষাক্ত, মানুহে খালে একো অপকাৰ নোহোৱা গ্লাইকোসাইড মৰমিডিচিন নামৰ এবিধ যৌগ থাকে। ইয়াৰ বাবেই তিতা কেৰেলা তিতা আৰু ইয়াৰ বাবে ই উপকাৰী। তিতা কেৰেলা পেট ভালে ৰখাৰ বাবে অতি উত্তম বুলি বিবেচিত হয়। তিতা কেৰেলাই পেটত পাচন তন্ত্ৰৰ ৰস নিঃসৰণ সক্ৰিয় কৰে আৰু লগতে অতিমাত্ৰা খাদ্য খোৱাৰ ফলত হোৱা পেটৰ বিষৰ পৰাও সকাহ দিয়ে। লগতে মানসিক চাপৰ ফলত ক্ষতিগ্ৰস্ত হোৱা গেষ্ট্ৰিক মিউকোসা অৰ্থাৎ পাকস্থলীৰ বেৰত থকা আৱৰণখন মেৰামতি কৰে আৰু সুৰক্ষা প্ৰদান কৰে। তিতা কেৰেলা কিয় ইমান উপকাৰী? তিতা কেৰেলাত প্ৰটিন, কাৰ্বহাইড্ৰেট, ফেট, ফাইবাৰ, ভিটামিন এ, ভিটামিন বি1, ভিটামিন বি2, ভিটামিন চি, কেলছিয়াম, আইৰণ, মেগনেছিয়াম, ফসফৰাছ, জিংক, পটেছিয়াম আদি পুষ্টিকৰ উপাদানসমূহ থাকে। আমি খোৱা খাদ্যবোৰৰ বেছিভাগেই শৰ্কৰা আৰু চৰ্বি, আৰু সেই গ্লুকোজক আৰু চৰ্বিক শক্তিলৈ পৰিৱৰ্তন কৰিবৰ বাবে আমাক ভিটামিন বি1 আৰু ভিটামিন বি2 অতি প্ৰয়োজনীয়। তিতা কেৰেলাত এই দুবিধ থাকে। ডায়েবেটিছ ৰোগীৰ বাবে ই এক মহৌষধ। তিতা কেৰেলা খালে তেজত গ্লুকোজৰ পৰিমাণ হ্ৰাস পায় আৰু গ্লাইচেমিক কণ্ট্ৰল, যাক আমি গ্লাইচেমিক নিয়ন্ত্ৰণ বুলি ক'ব পাৰোঁ, তাৰ উন্নতি হয়। ইয়াৰ কাৰণ হৈছে কেৰেণ্টিন, লিচিন, পলিপেপটাইড পি, তিতা কেৰেলাত থকা এই যৌগবোৰ। এই যৌগবোৰৰ ইনচুলিনৰ দৰে গুণ আছে বুলি বিশ্বাস কৰা হয়। এই ইনচুলিনে আমাৰ তেজত থকা গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। তিতা কেৰেলাৰ এন্টিঅক্সিডেন্ট গুণো আছে। কেটেচিন, গেলিক এচিড, এপিকেটেচিন আৰু ক্ল'ৰজেনিক এচিড আদি উপকাৰী যৌগ কেৰেলাত থাকে। এই যৌগবোৰে কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে আৰু বাৰ্ধক্য, হৃদৰোগ, ডিছলেপিডেমিয়া আৰু উচ্চ ৰক্তচাপৰ দৰে দীৰ্ঘদিনীয়া অৱস্থাকে ধৰি অক্সিডেটিভ চাপৰ অৰ্থাৎ আমাৰ কোষত এক্টিভ অক্সিজেনবোৰে যি অক্সিডাইজেশ্যন কৰে তাৰ চাপৰ ফলত হোৱা কেইবাটাও ৰোগ প্ৰতিৰোধ কৰাত তিতা কেৰেলাই অৰিহণা যোগায়। লগতে ই দুৰ্বলতা দূৰ কৰে, লগতে মেদবহুলতা প্ৰতিৰোধৰ বাবে কাম কৰে, অৰ্থাৎ আপোনাৰ ওজন কমাবৰ বাবে তিতা কেৰেলা খাব পাৰে। তিতা কেৰেলাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যিয়ে ঠাণ্ডাৰ পৰা সকাহ দিব পাৰে। ভিটামিন চিয়ে শ্বেত ৰক্তকণিকা অৰ্থাৎ এই ৰক্তকণিকাবোৰে বেমাৰৰ লগত যুঁজ কৰে। এই ৰক্তকণিকাবিলাকক সক্ৰিয় কৰি গতিকে তিতা কেৰেলা খালে বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ সুবিধা হয়। কিন্তু ভিটামিন চিটো গৰমৰ প্ৰতি অতি সংবেদনশীল, গতিকে চালাড বা ৰসৰ ৰূপত তিতা কেৰেলা খালে অধিক উপকাৰ হ'ব পাৰে। সেয়েহে আজিকালি বজাৰত তিতা কেৰেলাৰ ৰস কিনিব পোৱা যায়। আমি তিতা কেৰেলাৰ ৰস কিনিব পৰা দুটামান লিংক তলত দিছোঁ। তিতা কেৰেলাত থকা পটেছিয়ামে শৰীৰত জমা হোৱা অতিৰিক্ত পানী আৰু নিমখ আঁতৰাই পেলায়। আমাৰ তেজত ছডিয়াম আৰু পটেছিয়াম এই দুবিধৰ এটা নিৰ্দিষ্ট অনুপাত বজাই ৰখাটো অতি দৰকাৰী। কেৰেলাত থকা অদ্ৰৱণীয় আহে, আমি যাক ইংৰাজীত কওঁ ইনচলিউবল ফাইবাৰ, মল অন্ত্ৰত থাকি যাবলৈ নিদিয়ে আৰু ই শৰীৰৰ পৰা সহজে আঁতৰি যায়। অন্ত্ৰক আমি ইংৰাজীত ইণ্টেষ্টাইন বুলি কওঁ। গতিকে পেট খোলা হ'বৰ বাবে তিতা কেৰেলা অতি ভাল খাদ্য।
তিতা কেৰেলাত থকা আহে অন্তত উপস্থিত থকা ভাল বেক্টেৰিয়াক খাদ্য যোগান ধৰে, যাৰ ফলত ইহঁতৰ সংখ্যা বৃদ্ধি পায় আৰু ইয়ে আপোনাৰ অন্ত্ৰ অৰ্থাৎ ইন্টেষ্টাইনৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। তিতা কেৰেলাত থকা ফলিক এচিডে ৰক্তকণিকা উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যাৰ বাবে আপুনি ৰক্তহীনতাৰ পৰা হাত সাৰি থাকিব পাৰে। ইয়াত থকা কেলছিয়াম হাড় আৰু দাঁতৰ স্বাস্থ্যৰ বাবে অতি দৰকাৰী। এই সুবিধাসমূহৰ মাজতো মন কৰিবলগীয়া কথাটো হ'ল যে তিতা কেৰেলা কিছুমান ব্যক্তিৰ বাবে পাৰ্শ্বক্ৰিয়া হ'ব পাৰে, অৰ্থাৎ ছাইড ইফেক্ট হ'ব পাৰে। বিশেষকৈ ডায়েবেটিছৰ ঔষধ খোৱা লোকৰ ক্ষেত্ৰত গেষ্ট্ৰাইটিছৰ বিকাৰ যেনে ডায়েৰিয়া, পেটৰ বিষ, হাইপোগ্লাইচিমিয়া আদি হ'ব পাৰে। হাইপোগ্লাইচিমিয়া মানে তেজত গ্লুকোজৰ পৰিমাণ কমি যোৱা আৰু হাইপাৰগ্লাইচিমিয়া মানে তেজত গ্লুকোজৰ পৰিমাণ বাঢ়ি যোৱা। বিশেষকৈ পূৰ্বতে যদি কিছুমান গুৰুতৰ বেমাৰত ঔষধ খাই আছে তেন্তে তিতা কেৰেলা খোৱাৰ আগতে ডাক্তৰৰ পৰামৰ্শ লোৱাটো অতি দৰকাৰী। ইমানখিনিলৈকে তিতা কেৰেলাৰ উপকাৰী গুণসমূহৰ কথা আলোচনা কৰোঁতে ভাগ লোৱা বাবে আপোনালোক সকলোলৈকে ধন্যবাদ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, নতুন ভিডিঅ' পাবৰ বাবে বেল আইকনটো বজাই দিব। লগতে আমাৰ ফেচবুক পেজটো আৰু আমাৰ ৱেবছাইট assamgreentech.com চাবলৈ নাপাহৰিব।